প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি আমি নীতি শতকত ত্ৰয়ৰ অন্তৰ্গত বিদুৰ শতকৰ শ্লোক আবৃত্তি আৰু অৰ্থৰ ভাঙনি আৰম্ভ কৰিম। আশা কৰোঁ আপোনালোকে মনোযোগেৰে এই আবৃত্তি শ্ৰৱণ কৰিব আৰু লাইক কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব। এতিয়া শুনক। বিদুৰ শতক। অনাহুত প্ৰবিশতি অপৃষ্টৌ বহুভাষতে অবিশ্বস্তে বিশ্বচিতি মূঢ়চেতা নৰাধমঃ। যি ব্যক্তিয়ে বিনা নিমন্ত্ৰণে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে, প্ৰশ্ন নকৰোঁতে ক'বলৈ ধৰে আৰু অবিশ্বাসীৰ ওপৰতো বিশ্বাস স্থাপন কৰে, সেই লোক মূঢ়। অৰ্থম মহান্তম আচাৰ্য বিদ্যাম ঐশ্বৰ্যমেৱ ৱা বিচৰত্য সমুন্নদ্ধ য়শ পণ্ডিত উচ্যতে। যি ব্যক্তিয়ে প্ৰভূত ধন বিদ্যা আৰু ঐশ্বৰ্যপ্ৰাপ্ত হৈও উদ্ধত আচৰণ নকৰে, তেওঁকেই পণ্ডিত বোলা হয়। অষ্টৌ গুণাঃ পুৰুষং দীপয়ন্তি প্ৰজ্ঞা চ কল্যং চ দমঃ শ্ৰুতং চ পৰাক্ৰমঃ চা বহুভাষিতা চ দানং যথাশক্তি কৃতজ্ঞতা চ। বুদ্ধি, কুলীনতা, ইন্দ্ৰিয় দমন, শাস্ত্ৰজ্ঞান, পৰাক্ৰম, মিতভাষণ, যথাশক্তি দান আৰু কৃতজ্ঞতা, এই 8টা গুণে মানুহৰ খ্যাতি বৃদ্ধি কৰে। অনুবন্ধানপক্ষেত সানুবন্ধেষু কৰ্মসু সম্প্ৰদাৰ্য চকুৰ্বীত নবেগেন সমাচৰেত। কোনো উদ্দেশ্য লৈ কৰা কৰ্মৰ প্ৰথমে উদ্দেশ্যটো কি তাক জানি ল'ব লাগে। যথেষ্ট বিচাৰ বিবেচনা কৰি কামটো কৰিব লাগে। তাৰাহুৰাকৈ অৰ্থাৎ হুৰমূৰকৈ কোনো কাম আৰম্ভ কৰিব নালাগে। অশ্ৰুতশ্চ সমুত্ৰদ্ধ দৰিদ্ৰশ্চ মহাত্মনা অৰ্থ চাকৰ্মণা প্ৰেপসুৰ মূঢ় ইত্যুচ্যতে বোধৈ। নপঢ়াকৈয়ে নিজকে জ্ঞানী বুলি অহংকাৰ কৰা লোক, দৰিদ্ৰ হৈও ডাঙৰ ডাঙৰ আঁচনি কৰা লোক তথা কৰ্মবিমুখ হৈ ধন লাভৰ কামনা কৰা লোক, এইসকলক জ্ঞানী লোকে মূৰ্খ বোলে। অকামান কাময়তি য়াহ কাময়ানান পৰিত্যজেত বলৱন্তং স্বয়োদ্দেষ্টি তমাহুৰ মূঢ়চেতসম। যি লোকে নিজৰ হিতকামীক পৰিত্যাগ কৰি শত্ৰুকহে কামনা কৰে আৰু নিজতকৈ শক্তিশালীৰ লগত শত্ৰুতা কৰে, তেওঁলোকক মূৰ্খ বোলা হয়। অমিত্ৰং কুৰুতে মিত্ৰং মিত্ৰং দ্বেষ্টি হীনষ্টি চ কৰ্মচাৰ ভতে দুষ্টং তমাহুৰ মূঢ়চেতসম। যি ব্যক্তিয়ে মিত্ৰৰ লগত শত্ৰুতা আৰু শত্ৰুৰ লগত মিত্ৰতা কৰে আৰু সদায় বেয়া কামত লিপ্ত হয়, তাকে মূৰ্খ বোলা হয়। অত্ৰিনে পতিতো বহ্নিঃ স্বয়মেবু পশাম্যতি অক্ষমাবান পৰং দোষৈ ৰাত্মানং চৈবযোজয়েত। খেৰৰূপী ইন্ধন নথকা স্থানত পৰা অগ্নি নিজে নিজে নুমাই যায়। ক্ষমাহীন ব্যক্তিয়ে নিজক তথা আনকো দোষৰ ভাগী কৰি দিয়ে। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱ আত্মীয় লোককো জ্ঞানৰ অংশীদাৰ কৰক। ধন্যবাদ।